মই খুবেই আনন্দিত। আজি মোৰ দেউতা নাই, মাও নাই। মোৰ এনে লাগিছে মোৰ দেউতা মায়ে মোক আশীৰ্বাদ দিবলৈ আহিছে স্বৰ্গৰ পৰা আৰু মোক আশীৰ্বাদ প্ৰদান কৰিছে। বয়স্ক দেউতাসকল, বয়স্ক মাসকলে আহি পেলাই মোক আশীৰ্বাদ দিয়া মই খুবেই আনন্দিত, উৎফুল্লিত। আৰু মোৰ কাৰণে পায়স বনাইছিল, পায়স খোৱালে, মই খুবেই সুখী। মোৰ এনে লাগিছে যে মই প্ৰকৃতাৰ্থত নেদেখাজনৰ ঈশ্বৰৰ নিৰ্দেশত মই সমষ্টিৰ বিধায়ক হৈ আছোঁ আৰু মোৰ দায়িত্ব নিষ্ঠাসহকাৰে মই পালন কৰিব লাগিব। আৰু যাৰ বাবে মোৰ এনে লাগিছে যে দায়িত্ব আৰু মোৰ বাঢ়িল। আগত যেনে কষ্ট কৰিছিলোঁ সেই কষ্ট বা সেই ত্যাগেৰে মই সমষ্টিবাসী ৰাইজক চাব লাগিব। আৰু আজি নিৰ্বাচনী শেষৰ দিনটোত এনেধৰণৰ ৰাইজৰ আদৰণি পাই মই প্ৰাৰ্থী হিচাপে উৎফুল্লিত। মই এইবোৰ একোৱেই নাজানো। মই এটাই জানো, কৰ্ম। ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল। মোক এজন ভকতে বুজাই ক'লে যে ৰামে পূজা কৰিছিলে, ৰাৱণে পূজা কৰিছিলে, কিন্তু কৰ্ম যাৰ ভাল আছিল তেওঁ জয় হৈছিল। তাৰমানে ৰাৱণৰ কৰ্মকৰত বেয়া আছিল আৰু ৰামৰ কৰ্ম ভাল আছিলে কাৰণে তেওঁ জয় হৈছিল। এতিয়া ইয়াত মই কৰ্ম কৰি থৈছোঁ। কৰ্ম মানে দৰিদ্ৰ দুখীয়া পৰিয়ালৰ লৈ আমি সহায় কৰিছিলোঁ, মানুহৰ মৃত্যু হ'লে সহায় কৰিছিলোঁ। কৰোণাৰ সময়ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী প্ৰদান কৰিছিলোঁ। বানপানীৰ সময়ত যেতিয়া মানুহৰ ঘৰ উটি যায় সেই ঘৰত থাকিবৰ কাৰণে আশ্ৰয় দিছিলোঁ, সেই ঘৰৰ বস্ত্ৰ দিছিলোঁ, সেই ঘৰৰ অন্ন দিছিলোঁ, অন্ন বস্ত্ৰ বাসস্থান প্ৰদান কৰিছিলোঁ। বহু মানুহৰ ৰক্ত প্ৰয়োজন হয়। মই এতিয়ালৈকে প্ৰায় 57 বাৰ মই 57 বাৰ ৰক্তদান কৰিলোঁ। বহু মানুহে মৃতদেহ আনিব নোৱাৰে, হস্পিটেলত নাৰ্ছিং হোমত বিল পে' কৰিব নোৱাৰাৰ কাৰণে, পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে বহু মানুহৰ মৃতদেহ টকা দি নিজৰ পকেটৰ পৰা মৃতদেহ আনি ঘৰত পোৱাই দিছিলোঁ। আজি বহু দেউতাক মাক নথকা ছোৱালীক পৰিয়ালৰ মানুহে বিয়া দিব ওলায়, সেই বিয়াত কিবা এটা সহায় কৰি পাইছিলোঁ। অৰ্থাৎ চমুকৈ ক'ব গ'লে বহুত মানুহৰ মুখত হাঁহি বিৰিঙাইছিলোঁ আৰু হাঁহি বিৰিঙোৱাৰ ফলতহে আজি মই বিধায়ক হৈ আছোঁ। ইয়াত যিসকল প্ৰাৰ্থীয়ে ইয়াত বিধায়ক হ'ব আহিছে, ভৱিষ্যতে সপোন দেখিব পাৰে তেওঁলোকে, কিন্তু মই তেওঁলোকলৈ এটাই পৰামৰ্শ, কৰ্ম কৰি ল'ব লাগিব। আহি পেলাই ডাইৰেক্ট পোনপটীয়া আহি পেলাই মোক MLA টোক কৰি দিয়ক বুলি ক'লে কোনো কৰি নিদিয়ে, নেদেখাজনেও কৰি নিদিয়ে। ইয়াত কৰ্ম কৰিব লাগিব, ৰাইজক সময় দিব লাগিব। ইয়াত মই 2 বছৰ ধৰি যি কৰোণা মহামাৰীৰ সময়ত কিমান মানুহক খাদ্য সামগ্ৰী প্ৰদান কৰিলোঁ। এই অঞ্চলত যেতিয়া বানপানী হয় কিমান মানুহক বান সাহাৰ্য প্ৰদান কৰিলোঁ, পশু খাদ্য প্ৰদান কৰিলোঁ, পকেটৰ পৰা বেবী ফুড দিলোঁ, শিশু খাদ্য প্ৰদান কৰিলোঁ। তাৰপিছতহে MLA হৈ আছোঁ। এনেই MLA কোনোবাই অকল মানে ৰাস্তা ঘাট, নামঘৰ, মন্দিৰ, অট্টালিকা বনাই পেলাই MLA হ'ব নোৱাৰে নহয়। আত্মীয়তা এটা গঢ় দিব লাগিব। আজি আত্মীয়তা এটা মোক গঢ় দিয়াৰ কাৰণে ৰাইজ ওলাই আহিছে। এই ৰাইজে আজি কিবা আঁচনি পাম বুলি অহা নাই নহয়। ৰাইজে মোক আশীৰ্বাদ দিবহে আহিছে, আজি ল'বলৈ অহা নাই। আজি মোক দিবলৈ আহিছে আশীৰ্বাদ, আৰু যাৰ বাবে আজি মই ধন্য নিজকে অনুভৱ কৰিছোঁ। কিমান ভোটত 30-40 হাজাৰ, মই আগত 30 হাজাৰ বুলি কৈছিলোঁ, 30-40 হাজাৰ ব্যৱধান হ'বই লাগিব। আৰু হয়, ৰাজনীতিত এইটো থাকে যে বহু এনে মানুহ আছে ৰাইজৰ দলৰ আৰু লগতে কংগ্ৰেছৰ আজি আমাৰ দলত যোগদান কৰিলে, ব্যৱধান তেনেকৈ আৰু বৃদ্ধি হ'ব। এতিয়া মই আনন্দিত প্ৰাৰ্থী হিচাপে।